যোৰহাটৰ ছটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত অসমীয়া বিৰোধী সিদ্ধান্ত। যোৰহাটৰ ছটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত খালী হৈ থকা 7টা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে 2023 চনৰ আগষ্ট মাহত বিজ্ঞাপন প্ৰকাশ কৰিছিল। কিন্তু সেই বিজ্ঞাপনকে পুনৰ 2024 চনত সংশোধন কৰি হিন্দী বিষয়তো বাধ্যতামূলক কৰি বিজ্ঞাপন দিয়ে। হিন্দী বিষয়টো বাধ্যতামূলক হলে থলুৱা নিবনুৱাসকল বঞ্চিত হ'ব। অন্যহাতে যেটো সিদ্ধান্ত প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানত অসমীয়া বিৰোধী সিদ্ধান্ত। এই সিদ্ধান্ত বাতিলৰ দাবী জনাই আজি যোৰহাট জিলা ছাত্ৰ সন্থা আৰু অসম সেনাই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালকক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ প্ৰদান কৰে। कह रहा हूँ ना, मैं अभी यहाँ बैठ के नहीं बोल सकता हूँ। मैं उसको हम लोग कंसिडर करेंगे, आपके मेमोरेंडम को बिल्कुल कंसिडर कर रहे हैं और इसको हम लोग जो भी होगा नियम के हिसाब से देख के, अगर जरूरी नहीं होगा तो विल रिकंसिडर एंड चेंज इट। वो शॉर्ट आउट करके फिर ग्रुप वेबसाइट में डालेगा। वो मैंने वही कहा ना। अब एग्जाम का दिन अनाउंस नहीं किया। हाँ, इसीलिए तो मैं कह रहा हूँ अभी हमारे पास है चीज़ें वो हैं, मैं नियम कानून देख लूँगा और अगर ऐसा पॉसिबल है तो हम लोग आपकी जो हमें जो विज्ञापन मिला है, जो मेमोरेंडम मिला है, विल डेफिनेटली कंसिडर। ओके, थैंक यू सर। যোৰহাটস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত 7টা পদৰ কাৰণে নিম্ন বৰ্গৰ সহায়ক পদৰ নিযুক্তিৰ বাবে 2023 চনৰ 29 আগষ্ট তাৰিখে তেওঁলোকৰ বিভাগৰ তৰফৰ পৰা নটিফিকেশ্যন দিছিলে আৰু 29 আগষ্টতে তেওঁলোকে চিলেবাছো প্ৰকাশ কৰিছিলে। প্ৰকাশ কৰাৰ প্ৰায় 11টা মাহৰ পাছত 2024 চনৰ 23 জুলাই তাৰিখে তেওঁলোকে পুনৰ পাঠ্যক্ৰম সালসলনি কৰি, অৰ্থাৎ চিলেবাছ সালসলনি কৰি নতুনকৈ এখন চিলেবাছ প্ৰকাশ কৰিছে। আৰু অতি আশ্চৰ্যজনকভাৱে এই চিলেবাছখনত তেওঁলোকে নতুনকৈ হিন্দী বিষয়টো সন্নিৱিষ্ট কৰি দিছে। পাঠ্যক্ৰমত তেওঁলোকে হিন্দী বিষয়টো সন্নিৱিষ্ট কৰি দিছে। অতি আশ্চৰ্যৰ বিষয়, যি সময়ত কেন্দ্ৰীয় চৰকাৰে মেডিকেল, ইঞ্জিনিয়াৰিং ইত্যাদি মাতৃভাষাত পঢ়োৱাৰ কথা কৈ আছে, IBPS, SSC, UPSCকে ধৰি বহু সৰ্বভাৰতীয়মূলক প্ৰতিযোগিতামূলক পৰীক্ষা আজি মাতৃভাষাত অনুষ্ঠিত হৈ আছে বা য'ত হিন্দী বাধ্যতামূলক নহয়। গতিকে তেনে ক্ষেত্ৰত আজি কি কাৰণে আচলতে কাৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি, কাৰ ন্যস্ত স্বাৰ্থৰ সিদ্ধিৰ বাবে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমি বুজি পোৱা নাই। সেয়েহে আজি অসম সেনাই, আমাৰ যোৰহাট জিলা সমিতিয়ে, লগত আমাৰ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল আছে, আজি আমি ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটৰ সন্মানীয় ডাইৰেক্টৰগৰাকীক আমি ইয়াত সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আমি স্পষ্টভাৱে তেখেতক ক'ব বিচাৰিছোঁ যে অসমত অসমীয়াৰ থলুৱা বিৰোধী সিদ্ধান্ত আমি কোনো কাৰণে মানি ল'ব নোৱাৰোঁ। থলুৱা লোকৰ, থলুৱা নিবনুৱাসকলৰ স্বাৰ্থ বিঘ্নিত কৰা কোনো সিদ্ধান্ত আমি কোনো কাৰণতে মানি নলওঁ। এটা কথা স্পষ্ট, এই নটিফিকেশ্যন বাতিল হ'বই লাগিব। কাৰণ এই নটিফিকেশ্যনৰ জৰিয়তে আগন্তুক সময়ত হিন্দী বিষয় বাধ্যতামূলক কৰাৰ ফলত বহিৰাজ্যৰ প্ৰাৰ্থীসকলে লাভান্বিত হ'ব বুলি আমি অনুমান কৰিব পাৰিছোঁ। গতিকে তেনে ক্ষেত্ৰত আচলতে অতি সোনকালে এই নিৰ্দেশনাটো বাতিল কৰিব লাগে। আৰু এটা স্পষ্ট কথা, আজি অসমত যিধৰণে অসমীয়াসকলে আমি অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে, পাঞ্জাৱত কিন্তু পাঞ্জাৱীসকলে সংগ্ৰাম কৰিবলগীয়া হোৱা নাই, মহাৰাষ্ট্ৰত মাৰাঠীসকলে কিন্তু সংগ্ৰাম কৰিবলগীয়া হোৱা নাই, বিহাৰত বিহাৰীসকলে সংগ্ৰাম কৰিবলগীয়া হোৱা নাই। গতিকে বিহাৰ যদি বিহাৰী হ'ব পাৰে, পাঞ্জাৱ যদি পাঞ্জাৱী হ'ব পাৰে, মহাৰাষ্ট্ৰ যদি মাৰাঠী হ'ব পাৰে, অসম কিন্তু অসমীয়া হৈ থাকিব লাগিব। অসমত আমাৰ স্পষ্ট মত, সদৌ অসম ছাত্ৰ সন্থা আমাৰ মাতৃ সংগঠন, সদৌ অসম ছাত্ৰ সন্থা তথা অসম সেনাৰ আমাৰ স্পষ্ট মত যে অসমত থকা কেন্দ্ৰীয় আৰু অৰ্ধকেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিসমূহত 100% থলুৱা নিযুক্তি হ'ব লাগিব। গতিকে এনেকুৱা ধৰণৰ থলুৱা বিৰোধী ষড়যন্ত্ৰ, এছাম বহিৰাগতৰ বিষয়াৰ এনেকুৱা ষড়যন্ত্ৰ আমি কোনো কাৰণে হ'বলৈ নিদিওঁ। আৰু যদিও ইয়াৰ পাছতো যদি তেওঁলোকে ইয়াত ইণ্টাৰভিউ অনুষ্ঠিত কৰিব বিচাৰে, এই নটিফিকেশ্যনখন যদি চেঞ্জ নকৰি, সলনি নকৰি, তেওঁলোকে যদি হিন্দী বিষয়টো ইলিমিনেট নকৰি তেওঁলোকে যদি পুনৰ ইয়াত পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰে, এটা কথা স্পষ্ট, আমি তেওঁলোকক আজিয়ে সকীয়াই দিছোঁ, তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ তেওঁলোক সাজু হৈ থাকে। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।